মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই শিকাবলৈ গৈ আছোঁ এই নেৰেশ্যনৰ ইম্পাৰেটিভ আৰু অপটেটিভ সেন্টেন্স। যোৱা পালত তোমালোকক শিকাইছিলোঁ ইণ্টাৰগেটিভ সেন্টেন্সৰ বিষয়ে। ইণ্টাৰগেটিভ সেন্টেন্স কাক কয় আমি গম পাওঁ, যিবিলাক প্ৰশ্নত যিবিলাক কুৱেশ্যন সোধা যায়, যিবিলাক বাক্যত কুৱেশ্যন সোধা যায় বা প্ৰশ্ন সোধা যায়, সেইবিলাক বাক্যক আমি কি বুলি কওঁ, ইণ্টাৰগেটিভ সেন্টেন্স বুলি কওঁ। গতিকে আমি এতিয়া ইণ্টাৰগেটিভ সেন্টেন্সৰ কথা বাদ দি আমি আহিছোঁ ইম্পাৰেটিভ সেন্টেন্স আৰু অপটেটিভ সেন্টেন্সৰ। এই অপটেটিভ সেন্টেন্স, ইম্পাৰেটিভ সেন্টেন্স, এই দুয়োবিধ সেন্টেন্স কিছু কিছু গ্ৰামাৰত লগ লগাই একেবিধৰ বাক্য কৰি ৰখা হৈছে। যেনে ইম্পাৰেটিভ বুলি কোৱা হয়, অৰ্থাৎ অপটেটিভটো কোৱা নহয়। কিন্তু কিছু কিছু গ্ৰামাৰত আমি দেখিবলৈ পাইছোঁ তাত কি কৰে, বাক্যৰ প্ৰকাৰ 5টা। যেনে আমাৰ কি কি আমি গম পাইছিলোঁ, এছাৰ্টিভ, ইণ্টাৰগেটিভ, ইম্পাৰেটিভ, অপটেটিভ আৰু এক্সক্লেমেটৰী। যিহেতু যোৱা পালত আমি ইণ্টাৰগেটিভ সেন্টেন্সৰ বিষয়ে বহুত কথা জানিলোঁ, আজি আমি জানিম ইম্পাৰেটিভ আৰু অপটেটিভ সেন্টেন্স। এতিয়া ইম্পাৰেটিভ সেন্টেন্স, এইটো ইম্পাৰেটিভ সেন্টেন্সটো আমি কি বুলি গম পালোঁ, এইটো ইম্পাৰেটিভ সেন্টেন্স যিবিলাক বাক্যত আমি আদেশ, অনুৰোধ আদি দিয়া বাক্য গম পাওঁ আমি যে তাত আদেশ বা অনুৰোধ দিয়া হৈছে, এনেকুৱা বাক্যবিলাককেই ইম্পাৰেটিভ সেন্টেন্স বুলি কয়। আৰু এই ইম্পাৰেটিভ সেন্টেন্সৰ যিবিলাক বাক্য, এই ইম্পাৰেটিভ সেন্টেন্সৰ বাক্যবিলাক ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিয়াৰ যিটো নিয়ম, এই নিয়মটো আমি জানিব লাগিব। যিহেতু ছাপ'জ দ্য কামাণ্ডাৰ said to the troop, march forward. এই যে আমি এই বাক্যটো আমি কি কৰিলোঁ, এই বাক্যটো দ্য কমাণ্ডাৰ said to the troop march forward, আমি এই বাক্যটোত এই গম পাইছোঁ এইটো যিটো আমাৰ মাৰ্চ ফৰৱাৰ্ড, এই বাক্যটো হৈছে আদেশ দিছে। কমাণ্ডাৰজনে ট্ৰুপটোক, সৈন্যৰ যিটো ট্ৰুপ বা দলটোক কৈছে যে মাৰ্চ ফৰৱাৰ্ড। আমি মাৰ্চ ফৰৱাৰ্ড মানে কি জানো নহয়, মাৰ্চ ফৰৱাৰ্ড মানে হৈছে, মাৰ্চ ফৰৱাৰ্ড মানে আগলৈ আগবাঢ়ি যোৱা। এইটো আমি নিশ্চয়কৈ গম পাইছোঁ এই বাক্যটো হৈছে এটা আদেশ দিয়া বাক্য। গতিকে এইটো আমি জানিম যে ইম্পাৰেটিভ সেন্টেন্স, এইটো দ্য কমাণ্ডাৰ said to the troop march forward। এতিয়া আমি এই যে যিটো said, এই ৰিপৰ্টিং ভাৰ্ব, এই saidটো আমি ইয়াক সলাব লাগিব। আৰু এই ৰিপৰ্টিং ভাৰ্বটো যিটো টেন্সত থাকে সেই টেন্সতে আমি তাক আমি ব্যৱহাৰ কৰিব লাগিব। এইটো আমি জানিছোঁ পাষ্ট টেন্সত আছে। গতিকে আমি ইয়াত উত্তৰটো কৰিম দ্য কমাণ্ডাৰ, দেখি আমি saidৰ ঠাইত আমি ইয়াত অৰ্ডাৰ্ড ব্যৱহাৰ কৰিব লাগিব। কি ব্যৱহাৰ কৰিব লাগিব, অৰ্ডাৰ্ড। যিহেতু আমি এইটো আদেশ দিয়া বাক্য আমি গম পাইছোঁ ইম্পাৰেটিভ সেন্টেন্স, সেইকাৰণে কি হ'ব, দ্য কমাণ্ডাৰ অৰ্ডাৰ্ড দ্য ট্ৰুপ টু মাৰ্চ ফৰৱাৰ্ড, এতিয়া কথাটো গম পোৱা হৈছেনে বাৰু? এই বাক্যটো ইম্পাৰেটিভ সেন্টেন্স বুলি আমি জানো। গতিকে ইম্পাৰেটিভ সেন্টেন্সৰ যিটো said, এই saidৰ ঠাইত আমি অৰ্ডাৰ্ড বহালোঁ। আৰু saidৰ পিছত যিটো টু আছে, এই টু আমি ইয়াত ব্যৱহাৰ কৰিব নোৱাৰিম। আমি ইয়াত টু ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? এই যে অৰ্ডাৰ্ড, এইটো আমাৰ টেনজিটিভ ভাৰ্ব। এই টেনজিটিভ ভাৰ্বৰ পিছত আমি এই টু ব্যৱহাৰ কৰিব নোৱাৰোঁ। টেনজিটিভ ভাৰ্ব মানে কি গম পাইছা নহয় তোমালোকে? এই টেনজিটিভ ভাৰ্বটো হৈছে যিটো আমি সহকৰ্মক ক্ৰিয়া বুলি কওঁ। সহকৰ্মক ক্ৰিয়া, যি ক্ৰিয়াৰ কৰ্ম থাকে সেই কিটোক আমি, যি ক্ৰিয়াৰ কৰ্ম থাকে তাক আমি কি বুলি কওঁ, সহকৰ্মক ক্ৰিয়া বুলি কওঁ। এই সহকৰ্মক ক্ৰিয়াৰ পিছতেই আমি এইটো টু ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে ইয়াৰ উত্তৰটো হ'ব দ্য কমাণ্ডাৰ অৰ্ডাৰ্ড দ্য ট্ৰুপ টু মাৰ্চ ফৰৱাৰ্ড। ইয়াত দুটা, এই ৰিপৰ্টিং আৰু ৰিপৰ্টেড, এই যিকেইটা ইয়াত খণ্ড আছে, এইকেইটা আমি কি কৰোঁ, জইণ্ট লগাবৰ সময়ত টু ব্যৱহাৰ কৰোঁ। কি ব্যৱহাৰ কৰোঁ, টু ব্যৱহাৰ কৰোঁ। কিন্তু এটা কথা মনত ৰাখিবা তোমালোকে, টু ব্যৱহাৰ কৰোঁ এই বাক্যডোখৰ হোৱা বাক্য হোৱাৰ কাৰণেহে আমি কৰিবলৈ কোৱা, অৰ্থাৎ হোৱা,
সেইকাৰণে আমি ইয়াত টু ব্যৱহাৰ কৰিছোঁ নোহোৱা বাক্য হ'ব পাৰে আকৌ ই নিগেটিভ ফৰ্মৰ হ'ব পাৰে নিগেটিভ ফৰ্মৰ কি হ'ব পাৰে ডু নট ৱেষ্ট ইউৰ টাইম ধৰি লোৱা দ্য টিচাৰ said to the boys ইনভাৰ্টেড কমাৰ ভিতৰত আমি কি কৰিম ডু নট ৱেষ্ট ইউৰ টাইম এইটো ভুল হৈছে কি ক'ব লাগিব আমি এইটো ডু নট ৱেষ্ট ইউৰ টাইম এইডোখৰ চোৱা তোমালোকে এইখিনিত আমি যিটো আমি কৰিবলৈ ইয়াত অৰ্ডাৰ ব্যৱহাৰ কৰিছিলোঁ ইয়াত কিন্তু দ্য টিচাৰ ছেডৰ ঠাইত আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব অৰ্ডাৰ ব্যৱহাৰ নকৰি আমি এডভাইচ ব্যৱহাৰ কৰিব পাৰিম এইখিনিত কি ব্যৱহাৰ কৰিম দ্য টিচাৰ এইখিনি আমি অৰ্ডাৰ আগতে ব্যৱহাৰ কৰিছিলোঁ এতিয়া আমি কৰিম এডভাইচ দ্য বয়জ আগত আমি ব্যৱহাৰ কৰিছিলোঁ টু এইখিনি আমি ব্যৱহাৰ কৰিম নট টু ৱেষ্ট ইয়'ৰ বুলি কৈছে ইয়াত কি বুলি কৈছে ইয়'ৰ দ্য টিচাৰ ছেইড টু দ্য বয়জ ডু নট ৱেষ্ট ইয়'ৰ টাইম আমি এতিয়া ক'ব লাগিব দ্য টিচাৰ এডভাইচ দ্য বয়জ নট টু ৱেষ্ট দেয়াৰ টাইম হ'ব কি হ'ব এইটো দেয়াৰ টাইম আৰু বাকীবিলাকতো উঠি যাব এইটো জানাই তোমালোকে এইটো এনেধৰণৰ ইয়াত দুটা প্ৰকাৰ হ'ব এটা হোৱা হ'ব পাৰে হোৱা হ'লে আমি টু ব্যৱহাৰ কৰিব লাগিব নোহোৱা বাক্য হ'ব পাৰে তাত ব্যৱহাৰ কৰিব লাগিব নট টু কি ব্যৱহাৰ কৰিলোঁ আমি এইখিনিত নট টু আৰু ঠিক তেনেকৈ পাৰ্চনবিলাক আমি বদলাব লাগিব কেনেধৰণে এইখিনিত ইয়'ৰ টাইম বুলি কৈছিলে ইয়'ৰ টাইম ডাইৰেক্ট কৈছিলে ইয়'ৰ টাইম কৈছে কিন্তু আমি দেখিছোঁ ইয়াত দ্য টিচাৰ এডভাইচ দ্য বয় নট টু ৱেষ্ট দেয়াৰ টাইম কাৰ টাইম দেয়াৰ টাইম মানে কি বুজাইছে তেওঁলোকৰ সময় ঠিক তেনেকৈ আৰু এটা আমাৰ বাক্য সেই বাক্যটো আমি কিহৰ কথা কৈছোঁ এতিয়া সেইটো বাক্য হৈছে এইটো বাক্য আমাৰ কি বুলি আমি ব্যৱহাৰ কৰিছোঁ এইটো অপটেটিভ কি বাক্য এইটো অপটেটিভ এই বাক্যটো কোনটো বাক্য যিটো বাক্যত তোমালোকক কি বুজায় যে প্ৰাৰ্থনা দিয়া কাৰোবাক প্ৰাৰ্থনা কৰা বা কাৰোবাক আশীৰ্বাদ কৰা কাৰোবাৰ দীৰ্ঘ আয়ু কামনা কৰা এনেকুৱা ধৰণৰ যিবিলাক বাক্য সেই বাক্যবিলাককে আমি কি বুলি কওঁ অপটেটিভ বাক্য এইটো যেনে কি হ'ব পাৰে বাৰু দ্য অল্ড মেন ছেড মে ইউ লিভ লং এইটো আমি কি বুলি গম পাম তাক দীৰ্ঘায়ু কামনা কৰিছে দীৰ্ঘজীৱী হোৱা ইয়াত আমি এটা আশীৰ্বাদ দিছে তাক তাৰ কাৰণে এটা ভাল উইচ কৰিছে এই কথাটো আমি গম পাম গতিকে দ্য অল্ড মেন এইটো ছেড যিটো যে আছে এইখিনি আমি উইচ দিব পাৰোঁ কি দিব পাৰোঁ উইচড দ্য অল্ড মেন উইচড ডেট ব্যৱহাৰ কৰিব পাৰোঁ আৰু ডেট হি মাইট লিভ লং ডেট হি কি হ'ব এইখিনিত মাইট লিভ লং তাৰমানে আমি কথাটো এইখিনি কেনেকৈ ধৰণে বুজিম এই যিটো মে আছে এইটো মেৰ ঠাইত কি হৈ যায় মাইট হৈ যায় তেনেকুৱা ধৰণৰ বহুত বস্তু আছে আমাৰ যেনেকৈ আমি কেন হ'লে কি কৰোঁ কেন হ'লে কুড কৰোঁ চেল হ'লে কি কৰোঁ আমি চেল হ'লে শুড এইবিলাক বস্তু আমি কিন্তু জানিব লাগিব ইয়াত যেনেকৈ মে হ'লে আমি কি বুলি গম পালোঁ এইটো কি হৈছে বুলি গম পালোঁ মাইট বুজি পাইছে কথাবিলাক আৰু ইয়াৰ পিছত আমি ইয়াৰ আৰু কেইটামান বাক্য ল'ব পাৰোঁ সেই বাক্যবিলাক হৈছে কি ধৰি লোৱা আমি এইখিনি লিখিলোঁ দ্য মেন said to the boy God may God bless you এইখিনিত আমি কি কৰিম এতিয়া এইটো উইষ্ট ব্যৱহাৰ কৰিব পাৰিম আমি উইষ্ট বা ব্লেছড ক'ব পাৰোঁ আমি উইষ্টৰ ঠাইত আকৌ কি ব্যৱহাৰ কৰিব পাৰোঁ ব্লেছড ব্যৱহাৰ কৰিব পাৰোঁ দ্য
মেন ব্লেছ ক'ব পাৰোঁ, উইথ ক'ব পাৰোঁ, উইথ আমি ব্যৱহাৰ কৰিছিলোঁ আগৰ চালত, উইথ ডেট কি হ'ব এইটো, ডেট গড মাইট ব্লেছ দ্য বয়, সেইটো ক'ব পাৰোঁ, ডেট কি হ'ব, গড মাইট ব্লেছ দ্য বয়, এইখিনিত আকৌ আমি এনেধৰণেও ক'ব পাৰোঁ এইটো কেনেকৈ, দ্য মেন উইথ দ্য বয় ডেট হি মাইট লিভ লং, ডেট হি মাইট লিভ লং। গতিকে আমি আজি আলোচনা কৰি আছোঁ কিহৰ বিষয়ে তোমালোকে ধৰিব পাৰিছা, এইটো হৈছে ইম্পাৰেটিভ আৰু অপটেটিভ চেণ্টেন্সৰ বিষয়ে। যিহেতু আমি যোৱা পালত শিকি আছোঁ যে বাক্যৰ প্ৰকাৰ কেইটা, 5টা প্ৰকাৰ আমি গম পাওঁ। 5টা প্ৰকাৰ মানে কি কি, এছাৰ্টিভ, ইণ্টাৰোগেটিভ, ইম্পাৰেটিভ, অপটেটিভ আৰু এক্সক্লেমেটৰী। এতিয়া আমি যিটো অপটেটিভৰ কথা আমি এইটো গম পালোঁ, ইয়াত ছেডৰ ঠাইত, ছেড মানে কিটো, যিটো ৰিপৰ্টিং ভাৰ্বৰ যিটো ছেড, সেই ছেডৰ ঠাইত আমি ব্যৱহাৰ কৰিছিলোঁ কি, উইথ ব্যৱহাৰ কৰিছোঁ। আমি ব্লেছ ব্যৱহাৰ কৰিব পাৰোঁ, আৰু ঠিক তেনেকৈ ইম্পাৰেটিভ চেণ্টেন্সৰ বেলিকা আমি ছেড বুলি যিটো দিয়া আছে আমাৰ ৰিপৰ্টিং ভাৰ্বৰ ছেড, সেই ছেডৰ ঠাইত আমি কি ব্যৱহাৰ কৰিব পাৰিছোঁ, অৰ্ডাৰ্ড ব্যৱহাৰ কৰিছোঁ, আৰু কমাণ্ডেড ব্যৱহাৰ কৰিব পাৰোঁ। আমি অকল যে অৰ্ডাৰে ব্যৱহাৰ কৰিব পাৰোঁ এনে নহয়, আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, দ্য কমাণ্ডাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ কি, কমাণ্ডেড বুলি ক'ব পাৰোঁ, এইটো কমাণ্ডেড এনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। এই বস্তুটো তোমালোকে চাব লাগিব, বাক্যবিলাক কি কৰিছে, সি অনুৰোধ কৰিছে নেকি, নে আদেশ দিছে নেকি কাৰোবাক, নে আমি জানিম কাৰোবাক আশীৰ্বাদ দিছে নেকি বাক্যবিলাকত। এনেধৰণে আমি বাক্যবিলাক চিহ্নিত কৰিব পাৰোঁ। আৰু সেই বাক্যবিলাক যদি আমি চিহ্নিত কৰিব নোৱাৰোঁ, তেতিয়া আমি নেৰেশ্যন কৰিব নোৱাৰোঁ। গতিকে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিবলৈ হ'লে আমি কি কৰিব লাগিব, ইয়াৰ যিখিনি নিয়ম, সেই নিয়মখিনি জানিব লাগিব। যোৱা পালত তোমালোকক মই যেনেকৈ কৈছিলোঁ, কিছুমান বস্তু এনেকৈ নাও হ'লে কি কৰে বুলি কৈছিলোঁ, আমি নাও হ'লে দেন হয় বুলি কৈছিলোঁ। তাৰপিছত টুডে হ'লে কি কৰোঁ, কি কৈছিলোঁ আমি, ডেট ডে কৈছিলোঁ। টুডে হ'লে ডেট ডে। আৰু এটা বস্তু শিকিছিলোঁ আমি, সেইটো হৈছে য়েষ্টাৰডেটো আমি কি বুলি কৈছিলোঁ, এইটো দ্য প্ৰিভিয়াছ ডে। এনেধৰণে গোটেই বস্তুবোৰ আছে। আকৌ আৰু ইটো বস্তু আমি দিছ, পাৰ্চনৰ ক্ষেত্ৰত দিছটো আমি ডেট, তাৰপিছত ডি হ'লে আমি কি শিকিছিলোঁ, এইটো ড'জ, এইবিলাক। আকৌ হেণ্ডছ বুলি যে কৈছিলোঁ,